মোৰ লগতে আছিলে তেওঁ দুদিন ধৰি জ্বৰ হৈছিলে জ্বৰৰ প্ৰথম দিনাখন মই টেবলেট আনি কৰি খুৱাই কৰি গ'লোঁ তাৰপৰা ভাল নাপালে ভাল নোপোৱাৰ কাৰণে আকৌ মেডিকেললৈ লৈ গ'লোঁ মেডিকেল লৈ গৈ পিনাই তাত ডক্টৰে চাই মেলি ইনজেকশ্যন দিলে তাৰপৰা টেবলেট খাই কৰি জ্বৰটো অলপ থামিলে তাৰপৰা জ্বৰটো থমাৰ পিছত ৰাতি মানে বমি হ'বলৈ ধৰিলে বমি হোৱাৰ পিছত আকৌ কি বুলি কয় মানুহটো খাব নোৱাৰা হ'ল লেবেজান হোৱাৰ কাৰণে আকৌ এদিনৰ পিছত মানে আকৌ ডক্টৰ হ'লে নিয়া হ'ল তাত নি কৰি মেলি আকৌ চাই মেলি আকৌ বেজি দিলে দুটা বেজি দিয়াৰ পিছত এনেই সোধামতে আৰু ভাল পাইছোঁ বুলি কৈছিলে আৰু আমি মানে কামলৈ গুচি গ'লোঁ আকৌ আহি পিনে সোধাৰ পিছত ক'লে যে মই একেবাৰে দুৰ্বল হৈছোঁ মোক কি বুলি কয় চেলাইন ল'ব লাগিব তেতিয়া অকণমান ভাল পাম তাৰপিছত চিন্তা কৰিলোঁ আমি তেতিয়াহ'লে আৰু এজন লগৰ লগত লৈ পিনে মেডিকেল লৈ গুচি গ'লোঁ ওচৰত মানে অকণমান দূৰ আছে আৰু 40 কিলোমিটাৰ দূৰ গভৰ্ণমেণ্ট হস্পিটেল তালৈ লৈ গ'লোঁ তাত লৈ গৈ পিনে মানে আধা ৰাস্তা পাইছোঁগৈ আৰু পাওঁতে মানে তেওঁ নাইকিয়া হ'ল এতিয়া তেখেতৰ যি পাৰ্থিৱ শৰীৰ আনিবলৈ কেনেকুৱা ধৰণৰ কোনে কি ব্যৱস্থা কৰি দিছে আপোনালোক তেনেকুৱা আমাৰ কোম্পানীৰ ফালৰ পৰা সহায় কৰিলে বডি আৰু মোক ইয়ালৈকে অহা আৰু আমাৰ প্ৰশাসনেও অলপ হেল্প কৰি দিলে এতিয়া এই যোৰহাটৰ পৰা ডেড বডি আনিবৰ কাৰণে এম্বুলেঞ্চ আৰু তেখেতলোকো আছিলে লগত সেয়াই আৰু প্ৰশাসনে সহায় কৰিলে কোম্পানীয়ে সহায় কৰি দিলে এইটো এটা ইনফৰমেশ্যন পোৱা গৈছিলে য'ত মানে অক্ষয় চুতীয়া নামৰ ব্যক্তি এজন মানে হেৰিত তামিলনাডুৰ চেংলাপাট্টুৰ ডিষ্ট্ৰিক্টত কামত গৈছিলে তাতে ডেথ হোৱাৰ পিছত খবৰ পোৱাৰ পিছত তো ইয়াতে আমাৰ অলৰেডি যোনটো আমাৰ গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্টৰ যোনটো শ্ৰদ্ধাঞ্জলি স্কীম আছে তো আছাম গভৰ্ণমেণ্টে তো সেইটো লৈ তাৰ পৰা এইটো ট্ৰান্সপৰ্ট কৰি এইটো নিজৰ আমাৰ ফেমিলিক হেণ্ড অভাৰ কৰিছে আৰু ইয়াতে মানে শ্ৰদ্ধাঞ্জলি স্কীমটো য'ত আমাৰ য'ত লিবাৰেল থাকে যোনবিলাক মানে বাহিৰত কাম কৰিব যায় ল' পেয়িং জবছ থাকে বা ষ্টুডেণ্টছ সিহঁতৰ কাৰণে এপ্লিকেবল হয় এইটো গোটেইখিনি এইটো আমাৰ কেতিয়াবা এইটো মানে আমাৰ অ'চিৰ ফালৰ পৰা ইনফৰমেশ্যন গৈ ভেৰিফিকেশ্যন কৰি সেইটো এনেকুৱা অনা হয় ঠিক থেংক ইউ হয় তেখেত আমি জনাত 6 মাহমান হৈছিলে তেখেত বাহিৰলৈ যোৱা বাহিৰলৈ গৈ পিনে তেখেত ইয়াত যিটো আমাৰ গৃহত গাঁৱৰ পৰিৱেশ আপোনালোকে নিশ্চয় জানেই আমাৰ ইয়াত তাৰমানে মাটি বাৰী তেনেই কম তেখেতলোকৰ কম কাৰণে তেখেতৰ মা দেউতা আৰু তেখেতৰ পৰিবাৰ আৰু পুত্ৰ পোহপালন দিবৰ কাৰণে তেখেত নোৱাৰাৰ কাৰণে তেখেত বাহিৰলৈ যাবলগীয়া হ'ল বাহিৰলৈ যোৱাত তেখেত কৰ্ম ঠিক 5 মাহমান কৰ্মত কাম কৰিছিলে কাম কৰাৰ পিছত তেখেতৰ আমি হঠাৎ গম পালোঁ তেখেতৰ লগৰ কেইজনে আৰু তেওঁ ফোন কৰিছিলে যে জ্বৰ হৈছে বুলি জ্বৰ হোৱাৰ পিছত তেখেতলোকক লগৰ দুজনে চিকিৎসালয় নিছিলে চিকিৎসালয় নি প্ৰথম দিনা নিলে বোলে তাত ভাল পালোঁ বুলি কৈছিলে তাৰ ভাল পোৱাৰ কাৰণে লৈ আহিলে লৈ অহাৰ পিছত জ্বৰটো মানে দিনত ভাল পালে গধূলিপৰত আকৌ তেখেতলোকৰ তেনেকুৱা হ'ল বুলি কৈছিলে কোৱাৰ কাৰণে তেখেতৰ গধূলিপৰত আকৌ হোৱা দেখি ক'লে বোলে মোক আকৌ বোলে হস্পিটেললৈ লৈ যাব লাগিব আকৌ নিলে নি পানি তেখেতলোকৰ নি কৰি আকৌ আনিলেগৈ চৰকাৰ মানে হস্পিটেলত দেখুৱাই কৰি অনাৰ পিছত একো নাই ভালেই আৰু তাৰপিছতে তেখেতলোকক কৈছে আকৌ মানে বেছিকৈ হৈছে বেছিকৈ হোৱাৰ কাৰণে ফোন কৰিলে ঘৰলৈ কি কৰিম এনেকৈ দেখুৱাই আছিলোঁ আমি একো ভাল পোৱা নাই বোলে আকৌ লৈ যাওঁ তেখেত নি থাকোঁতেই তেখেত বাটতে আধা বাটতে ঢুকালে বুলি আমি তেখেতলোকে জনাইছে আৰু গম পাইছোঁ আমি গম পোৱাৰ লগে লগে কথাটো হ'ল তেখেতৰ গৃহখনৰ আচলতে অৱস্থাটো তেনেই বেয়া কাৰণে তেখেতলোকৰ যিকণ মাটি আছিলে তাৰে মাটি অকণ জল জীৱন মিছন আঁচনিত তেখেতলোকে দান কৰিছিলে
সেই জল জীৱন মিছনী আঁচনিৰ দ্বাৰা তেখেতলোকে কিবা এটা সংস্থাপন পাম বুলিয়ে তেখেতলোকে আগবঢ়াইছিলে কিন্তু জল জীৱন মিছনী যিটো আঁচনি আগবঢ়ালে কোনো কাম নহল ইবাৰে কি হয় তেখেতলোকে পানী দিয়ে দুদিনমান চলে আকৌ বেয়া হৈ থাকে দুদিনমান চলে বেয়া হৈ থাকে তেনেকুৱা স্থলত বেয়া হৈ থকাৰ কাৰণে তেখেতলোকে উপায় নাপায় বাহিৰলৈ যাবলগীয়া হৈছিল সেই বাহিৰলৈ গৈ তেখেতলোকে মৃত্যু বৰণ কৰিবলগীয়া হ'ল আৰু তেখেতক যি ঘৰলৈ অনা ব্যৱস্থা কেৰালাৰ পৰা যোৰহাটলৈকে তামিলনাডুৰ পৰা মানে যোৰহাটলৈকে তেখেতলোকৰ কোম্পানীয়ে অনা ব্যৱস্থা কৰি দিলে আৰু যোৰহাটৰ পৰা গৃহলৈকে আমাৰ অসম চৰকাৰে যি আমাৰ শ্ৰদ্ধাঞ্জলি আঁচনি সেই আঁচনিৰ দ্বাৰা তেখেতলোকে ঘৰ অনা ব্যৱস্থা কৰি দিলে আমি চৰকাৰখনক ধন্যবাদ জ্ঞাপন জনাইছো লগতে আমাৰ যি মৃতকৰ পৰিয়াললৈ এটি সংস্থাপন ব্যৱস্থা কৰি দিবলৈ আমি অনুৰোধ জনাইছো তেখেতলোকৰ পৰিয়ালটো চলিবৰ কাৰণে তেখেতলোকৰ আৰ্থিক অনাটনৰ খুব ভুগি থকাৰ কাৰণে তেখেতলোক যাতে অকণমান সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো তেখেতৰ যিটো 18মহীয়া কেঁচুৱা সন্তান আছে তেখেতলোকৰ পোহপালন দিবলৈ তেখেতলোকৰ অপাৰ গতিকে তেখেতলোকক আমি অনুৰোধ জনাইছো গাঁৱৰবাসী হৈ অতি সোনকালে তেখেতক কিবা এটা ব্যৱস্থা কৰি দিবলৈ আমি অনুৰোধ জনাইছো